গুড ইভিনিং। আপুনি চাই আছে লাৰ্ণিং দেখে। আপুনি যদি চেনেলটোত নতুন আহিছে তেনে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপুনি এই চেনেলৰ যোগেদি নতুন নতুন খবৰবোৰ পাই থাকিব। আজি আপোনালোকৰ সৈতে বিশেষ টপিক এটাত আলোচনা কৰিব বিচাৰিম। টপিকটো এইটো হৈছে যে বহুতো কেণ্ডিডেটছ হয়তো এনেকুৱা আছে যিসকলে নেকি ডিগ্ৰী বা ডিপ্ল'মা কমপ্লিট নোহোৱাকৈ টেট পৰীক্ষাত বহিছে। সেইসকল কেণ্ডিডেটছৰ ওপৰত কথা পাতিম। সেইসকল কেণ্ডিডেটছৰ কিবা অসুবিধা হ'ব নেকি তাৰ ওপৰত কথা পাতিম। চাওক, আপোনালোকে হয়তো আগতে শুনিছিলে যে বহুতো কেণ্ডিডেটছ এনেকুৱা আছিলে যাৰ নেকি ডিগ্ৰী বা ডিপ্ল'মা কমপ্লিট হোৱা নাছিলে, তথাপি টেটত বহিছিলে আৰু টেট পাছ কৰি চাকৰিও পাইছিলে। বহুতো এনেকুৱা উদাহৰণ হয়তো বা থাকিব পাৰে। শুনিবলৈ পোৱা মতে মোৰ হাততো বিশেষ এনেকুৱা নাম নাই যে অমুকৰ নাম লৈ ক'ম যে অমুকে এনেকুৱাকৈ কৰিছিল, এনেকুৱা মোৰ হাতত নাম নাই, কিন্তু শুনিবলৈ পোৱা মতে এনেকুৱা আছিল যে যিসকলৰ নেকি ডিপ্ল'মা বা ডিগ্ৰী নোহোৱা সত্ত্বেও, অৰ্থাৎ কমপ্লিট নোহোৱা সত্ত্বেও সিহঁতে এক্সামত বহি পাছ কৰি আকৌ চাকৰি পাইছে, কিয়নো ভেৰিফিকেশ্যন হোৱালৈকে সিহঁতৰ চাৰ্টিফিকেটখিনি হাতত আহি পাইছিলে, যাৰ কাৰণে সক্ষম হৈছিলে। কিন্তু এইবাৰ এনেকুৱা হ'ব নেকি যে ডিগ্ৰী বা ডিপ্ল'মা কমপ্লিট নোহোৱাকৈ টেট পাছ কৰিলো আকৌ ভেৰিফিকেশ্যনতো আমি ভেলিড হ'ম নেকি, এনেকুৱা হ'ব নেকি? চাওক, এইবাৰ যিটো GT-PGT পৰীক্ষা হৈ গ'ল, সেই GT-PGT পৰীক্ষা বহুতো ষ্টুডেণ্টছৰে পৰীক্ষা বেয়া হ'ল, যাৰ কাৰণে কেণ্ডিডেটছসকল বহুত চেঞ্চিটিভ হৈ গৈছে। মানে কম নম্বৰ পালে সিহঁতে কেনেকৈ চাকৰি পাব সেই বিষয়ে অলপ মানে চেঞ্চিটিভ হৈছে, যাৰ কাৰণে হয়তো আপোনালোকে যিসকলে নেকি ডিগ্ৰী বা ডিপ্ল'মা কমপ্লিট নোহোৱাকৈয়ে টেট পৰীক্ষাত বহিছে বা আপোনালোকৰ নামো আহিব, সেইসকল কেণ্ডিডেটছৰ ওপৰত হয়তো বা কিবা একশ্যন ল'ব পাৰে। আৰু লোৱাটো সিহঁতেও ঠিক হয়, কিয়নো আপোনালোকে যিহেতু এডভাৰ্টাইজ যিটো আছিলে, এডভাৰ্টাইজমেণ্টত যিহেতু লিখাই থাকে পাছ হ'ব লাগিব, কিন্তু আপোনালোকে সেইটো অবৈধভাৱে আপোনালোকে কামটো কৰিছে। সেই যিসকলে কমপ্লিট হৈছে, যিসকল কেণ্ডিডেটছৰ, সেই কেণ্ডিডেটছসকলে আপোনালোকৰ ওপৰত একশ্যন লোৱাটো সেইটো কোনেও বাধা দিব নোৱাৰে, কাৰণ এইটো সম্পূৰ্ণ ভেলিড, বৈধ। কিন্তু আপুনি যদি ডিগ্ৰী বা ডিপ্ল'মা কমপ্লিট নোহোৱাকৈ যদি পৰীক্ষাত বহিছে আৰু টেট পাছ কৰিছে আৰু চাকৰিখন লৈ যাব, সেইটো অবৈধ হয়। আপোনালোকৰ ওপৰত হয়তো একশ্যন লোৱা দেখা যাব পাৰে বৈধভাৱে। আপোনালোকে অলপ সাৱধান হৈ থাকিব। হয়তো বা এইবাৰ আপোনালোকে ভাল নম্বৰ পায়ো হয়তো চাকৰিৰ পৰা বঞ্চিত হ'ব পাৰে, কিয়নো ইতিমধ্যে শুনিবলৈ পোৱা মতে সেই কেণ্ডিডেটছসকলে আপোনালোকৰ ওপৰত একশ্যন লোৱা দেখা যাব পাৰে। আপোনালোকৰ যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, সেই ভেৰিফিকেশ্যনৰ সময়ত হয়তো আপোনালোকৰ যিটো ডেট আছে, পাছিং ডেট যিটো আছিলে, সেই পাছিং ডেটৰ লগত আপোনালোকৰ এপ্লাইৰ ডেট হয়তো আপোনালোকৰ মিলাই চাব পাৰে, আৰু তেতিয়া হয়তো আপোনালোকে পৰীক্ষাৰ পৰা বঞ্চিত হ'ব পাৰে। এনেকুৱাও হ'ব পাৰে, নহ'বও পাৰে, কিন্তু আপোনালোকৰ এইবাৰ যিসকলে নেকি ডিগ্ৰী বা ডিপ্ল'মা কমপ্লিট হোৱা নাই, সেইসকল কেণ্ডিডেটছে এইবাৰ যদি টেট পাছ কৰিছে আৰু ভেৰিফিকেশ্যনৰ কাৰণে নামো আহিছে, তেনেহ'লে আপোনালোকে হয়তো বা এইবাৰ বঞ্চিত হ'ব পাৰে। 99.99% আপোনালোকৰ সম্ভাৱনা আছে বঞ্চিত হোৱাৰ, কিয়নো এইবাৰ কেণ্ডিডেটছসকলৰ পৰীক্ষা বেয়া হোৱাৰ পৰাই বহুত চেঞ্চিটিভ হৈ গৈছে। আৰু আপোনালোকে সিহঁতে কমপ্লিট হোৱাৰ পিছতে সিহঁতে চাকৰিৰ পৰা বঞ্চিত হ'ব, আৰু আপোনালোকে কমপ্লিট নোহোৱাকৈ আপোনালোকে চাকৰিখন লৈ যাব, সেইটো কেতিয়াও মানে গ্ৰহণযোগ্য নহয়। আপোনালোকে অলপ মানে চাই চিতি যাব। ভেৰিফিকেশ্যনৰ নাম অহালৈকে হয়তো বা কিবা নটিচো আহিব পাৰে, আপোনালোকে সেইমতে আপোনালোকে যাব, হয়তো কিবা আপোনালোকৰ ওপৰত একশ্যনো ল'ব পাৰে চৰকাৰৰ পৰা। সেই বিষয়ে মই আপোনালোকক আগতীয়াকৈ আপোনালোকক সাৱধান কৰাই দিলো, যাতে আপোনালোকে কোনো ধৰণৰ অৰ্থাৎ আপোনালোকে যাতে সাৱধান হয়
আৰু আপোনালোকে যাতে কোনো ধৰণৰ আপোনালোকৰ ওপৰত যাতে একশ্যন ল'ব নোৱাৰে তাৰ আগতে আপোনালোকে সাৱধান হৈ যাব। কিয়নো আপোনালোকে শিক্ষিত মানুহ, আপোনালোকৰ ওপৰত যদি চৰকাৰী যদি কিবা একশ্যন লয়, হয়তো আপোনালোকৰ লাইফটোৱে বৰবাদ হৈ যাব। চ' আপোনালোকে সাৱধানে থাকিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। এই বিষয়ে কিবা যদি আপডেট পাওঁ তেনেহ'লে নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।